তোমালোকে এইটো চেনেলৰ জৰিয়তে ক্লাছ 10ৰ গণিতৰ সম্পূৰ্ণ কোৰ্স কমপ্লিট ধুনীয়াকৈ বুজাই দি আমি কমপ্লিট কৰিম এইটো চেনেলত। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই লোৱা। তোমালোকে ভিডিও স্ক্ৰিপ্ট নকৰিবা, ধুনীয়াকৈ বুজাই দিম। আমি আজি ক্লাছ আৰম্ভ কৰোঁ। দেখাব নহ'লে R1ৰ কুৱেশ্যন নম্বৰ 1ৰ কি কৈছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাতত হ'ব এইটো আমাৰ উলিয়াব লাগে। দেখা কুৱেশ্যন নম্বৰ 1ৰ এ নাম্বাৰ যেটো আছে আমি ইয়াত লিখিছোঁ, বি নাম্বাৰটো ইয়াত লিখিছোঁ। যেহেতু অংক কৰিব লাগিব সেইকাৰণে মই 4টা লিখা নাই, দুটা দুটাকৈ লিখাই আছোঁ। দেখা কুৱেশ্যন নম্বৰ এ যেটো দিয়া আছে এইটো আমি সমাধান কৰিম, সলিউশন কৰি আছোঁ। ইয়াত দেখা দিয়া আছে 12:21 আৰু এটা দিয়া আছে 32:56। এই অনুপাতটো সমানুপাতত আছে না নাই আমি চাম। আমি কেনেকৈ লিখিম, যেহেতু দিয়া আছে ইয়াত 12:21 এইটো আমি লিখিব পাৰোঁ এনেকৈ 12:21 এইটো আমি কেনেকৈ লিখিব পাৰোঁ, এইটো আমি এনেকৈ লিখিব পাৰোঁ ওপৰত হ'ব 12 আৰু তলত হ'ব 21। ইয়াত দেখা আমি এটা নিৰ্দিষ্ট সংখ্যাৰে কটাকটি কৰিব পাৰোঁ। ইয়াত কিহেৰে কাটিব পাৰোঁ, ইয়াত দেখা 3 যাব, ইয়াত কেইবাৰ 4 বাৰ আৰু ইয়াত কেইবাৰ যাব 7 বাৰ। অৰ্থাৎ ইয়াত আমি কিমান পাইছোঁ 4/7। আৰু এটা দেখা আমাক দিয়া আছে 32:56। এইটো আমি সেম এনেকৈ লিখিম, ইয়াত হ'ব 32:56। এইটো আমি সেম এইটো নিচিনা লিখিব পাৰোঁ, ওপৰত হ'ব 32 আৰু তলত হ'ব 56। ইয়াত দেখা এটা সংখ্যাৰ আমি কটাকটি কৰিব পাৰোঁ, কিহেৰে কাটিব পাৰোঁ, ইয়াত দেখা 8ৰে আমি কাটিব পাৰোঁ। ইয়াত কেইবাৰ যাব 4 বাৰ যাব আৰু ইয়াত কেইবাৰ যাব 7 বাৰ। ইয়াত আমি কিমান পালোঁ 4/7। ইয়াত দেখা যেহেতু ইয়াতো কটাকটি কৰি আমি এইখিনি পাইছোঁ আৰু এইটো কটাকটি আমি সেম ভ্যালু পাইছোঁ, মান পাইছোঁ, গতিকে দুটা সমানুপাতত আছে। এতেকে তোমালোকে লিখি দিবা, এতেকে 12:21 আৰু 32:56 সমানুপাতত আছে। সমানুপাতত আছে। ইয়াৰ সমাধান এইখিনি হয়, তোমালোকে লিখি লোৱা। নেক্সট দেখা কুৱেশ্যন নম্বৰ বি আমি সমাধান কৰিম। ইয়াত দেখা বি কিমান দিয়া আছে, বি দিয়া আছে 18 কিমান দিয়া আছে 30 দিয়া আছে। এইটো আমি সেম লিখিব পাৰোঁ, ওপৰত হ'ব 18 আৰু তলত কিমান হ'ব 30। ইয়াত দেখা এটা সংখ্যাৰ আমি কটাকটি কৰিব পাৰোঁ। ইয়াত যাব 6 কেইবাৰ যাব 3 বাৰ আৰু ইয়াত কেইবাৰ যাব 5 বাৰ। এইটো আমি কিমান পালোঁ 3/5। আৰু এটা কিমান দিয়া আছে, এটা দিয়া আছে 14:21। এইটো আমি সেম লিখিব পাৰোঁ, ওপৰত হ'ব 14 আৰু তলত কিমান হ'ব 21। ইয়াত দেখা এটা সংখ্যাৰে কাটিব পাৰোঁ 7ৰে। ইয়াত কেইবাৰ যাব 2 বাৰ আৰু ইয়াত কেইবাৰ যাব 3 বাৰ। ইকুৱেলটো আমি কিমান পালোঁ 2/3। এতিয়া দেখা তোমালোকে ইয়াত পাইছোঁ আমি 3/5 আৰু 2/3। এই দুটা মান সমান হৈছেনে, সমান হোৱা নাই, কি আছে বেলেগ বেলেগ আছে। যেহেতু বেলেগ বেলেগ আছে সেইকাৰণে আমি কি লিখিম, লিখিবা এতেকে 18:30 আৰু এটা দিয়া আছে 14:21। যেহেতু আমি সমান পোৱা নাই লিখিবা সমানুপাতত নাই। এইটো কি হ'ব সমানুপাতত নাই। কুৱেশ্যন নম্বৰ বিৰ সমাধান এইখিনি হয়, লিখি লোৱা তোমালোকে। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ চি, সেই আগৰটো নিচিনা আমি সেম লিখিম। ইয়াত কেনেকৈ লিখিব পাৰোঁ, যেহেতু ইয়াত দিয়া আছে 22:33। এইটো আমি লিখিব পাৰোঁ, ওপৰত হ'ব 22 তলত হ'ব 33। ইয়াত দেখা 11ৰে কটাকটি কৰিব পাৰোঁ। ইয়াত কেইবাৰ যাব 2 বাৰ আৰু ইয়াত কেইবাৰ যাব 3 বাৰ। আমি কিমান পালোঁ 2/3। আৰু এটা কিমান দিয়া আছে, আৰু এটা দিয়া আছে 33:24। এইটো আমি কি লিখিম, ওপৰত লিখিম 33 আৰু তলত হ'ব 24। ইয়াত দেখা 3ৰে কটাকটি কৰিব পাৰোঁ। 3 ইয়াত কেইবাৰ যাব, ইয়াত যাব 11 বাৰ আৰু ইয়াত 3 কেইবাৰ যাব 8। ইয়াত আমি কিমান পালোঁ 11/8। ইয়াত দেখা এইটো আৰু এইটো কি পোৱা নাই, আমি সমান পোৱা নাই। যেহেতু আমি সমান পোৱা নাই সেইকাৰণে আমি কি লিখিম, এতেকে 22:33 আৰু এটা কিমান আছে, আৰু এটা দিয়া আছে 33:24 সমানুপাতত
নাই। কুৱেশ্যন নম্বৰ চি সমাধান এইখিনি হয়, লিখি লোৱা তোমালোকে। কুৱেশ্যন নম্বৰ জি দিয়া আছে 24:28 আৰু 20:25। এইটো আমি সমাধান কৰিম সেই আগৰ তিনিটাৰ নিচিনা। ইয়াত কি হ'ব 24:28 ইকুৱেল টু, ইয়াতে আমি লিখিব পাৰোঁ ওপৰত 24 আৰু তলত কিমান হ'ব 28। ইয়াতে আমি কটাকটি কৰিব পাৰোঁনে? ইয়াত কেৰে কটাকটি কৰিব পাৰোঁ আমি? ইয়াত 6 যাব, কিন্তু ইয়াত 6 নাযায়। গতিকে চোৱা ইয়াত 3 যাব, ইয়াতো 3 যাবনে? ইয়াতো 3 নাযায়। গতিকে যিহেতু ইয়াত নাযায় এইখিনি থাকিব। তাৰপিছত আৰু এটা কিমান দিয়া আছে 20:25 ইকুৱেল টু, ইয়াত ওপৰত কিমান হ'ব 20 আৰু তলত কিমান হ'ব 25। ইয়াত এখন 5ৰে কটাকটি কৰিব পাৰোঁ। ইয়াত যাব 4 বাৰ আৰু ইয়াত কিবা যাব 5 বাৰ। ইয়াত কিমান পালোঁ 4/5। ইয়াত চোৱা এইটো আৰু এইটো সমান পোৱা নাই, যিহেতু সমান পোৱা নাই এইটো সমানুপাতত নাই। ইয়াতে লিখি দিবা 24:28 আৰু 20:25 সমানুপাতত নাই। এইটো এই আগৰ দুটাৰ নিচিনা সেম হয়, লিখি লোৱা তোমালোকে। ইয়াত আৰু এটা কথা কওঁ তোমালোকক, ইয়াত তোমালোকে চাবা 4টা কুৱেশ্যন দিয়া আছে। এটা এ, এটা বি দিয়া আছে, এটা চি দিয়া আছে আৰু এটা ডি দিয়া আছে। এই 4টাৰ পৰা তোমালোকৰ MCQ আহিব পাৰে যে তলৰ কোনটো সমানুপাতত আছে। গতিকে আমি 4টা সমাধান কৰিছোঁ। এই 4টাৰ পৰা আমি এ নাম্বাৰটো সমান পাইছোঁ, গতিকে এ নাম্বাৰটো ৰাইট এনচাৰ হ'ব। যদি MCQ আহে তোমালোকৰ এই 4টা দি, গতিকে এ নাম্বাৰটো ৰাইট এনচাৰ লিখি লোৱা তোমালোকে এইখিনি। কুৱেশ্যন নম্বৰ 2 কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰম সমানুপাতত থাকিব। ইয়াত 4টা দিয়া আছে, এ বি চি ডি 4টা দিয়া আছে। গতিকে 4টাৰ পৰা আমি চাম কোনটো ক্ৰম সমানুপাতত আছে। দেখা কুৱেশ্যন নম্বৰ এ দিয়া আছে ইয়াত 2, 6, 6 আৰু দিয়া আছে 8। ইয়াত দেখা যেহেতু ক্ৰম সমানুপাতত কৈছে আমাক, আমি কি কৰিম তোমালোকে চাবা। ইয়াত পেজ নম্বৰ 1ত একদম তলত চাবা তোমালোকে, ইয়াত দিয়া আছে যে প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফল। সেইটো সূত্ৰ ব্যৱহাৰ কৰি আমি অংক কৰিম। প্ৰান্ত দুটা কোন দুটা হয়? এই প্ৰথমটো আৰু লাষ্টৰ যিটো আছে এই দুটা প্ৰান্ত বুলি কোৱা হয়, আৰু মাজৰ দুটা মাধ্য বুলি কোৱা হয়। এই দুটা আমি পূৰণ কৰি চাম, যদি সমান হয় তেনেহ'লে ক্ৰম সমানুপাতত থাকিব, আৰু যদি সমান নহয় ক্ৰম সমানুপাতত নাথাকে। কি হ'ব? ইয়াত হ'ব প্ৰান্ত দুটা প্ৰথম আছে 2 × 8 ইকুৱেল টু মাধ্য দুটা কি আছে 6 × 6। ইয়াত পূৰণ কৰিলে কিমান হয়? ইয়াত হয় 16 ইকুৱেল টু ইয়াত কিমান হ'ব 36। ইয়াত দেখা আমি সমান পাইছোঁ নে? যিহেতু আমি সমান পোৱা নাই, আমি ইয়াত কি কৰিম কাটি দিম। নট ইকুৱেল টু 16 নট ইকুৱেল টু 36। 16 36ৰ সমান হোৱা নাই। গতিকে তোমালোকে ইয়াত লিখি দিবা এতেকে 2, 6, 6, 8 ক্ৰম সমানুপাতত নাই। সমানুপাতত নাই, এইটোৰ এনচাৰ এইখিনি হয়, লিখি লোৱা। নেক্সট দেখা কুৱেশ্যন নম্বৰ বি। ইয়াতো আমি সেম এইটোৰ নিচিনা লিখিম। প্ৰান্ত দুটা কি আছে? এটা আছে 10 আৰু 60 আৰু কি দিয়া আছে? এটা দিয়া আছে 20 আৰু 30 দিয়া আছে। গতিকে আমি 10 আৰু 60 পূৰণ কৰিম আগতে। ইয়াত হ'ব 10 × 60 ইকুৱেল টু পূৰণ কৰিলে চাবা কিমান হয় 1 6ৰ লগত পূৰণ কৰিলে 6, 0 দুটা আছে দি দিয়া। তাৰপিছত মাধ্য দুটা কি আছে? ইয়াত আছে 20 × ইকুৱেল টু কিমান হ'ব 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6, 0 দুটা আছে দি দিয়া। ইয়াত দেখা আমি সমান পাইছোঁ, ইয়াতো পাইছোঁ 600, ইয়াতো পাইছোঁ 600। গতিকে দেখা যিহেতু আমি সমান পাইছোঁ, এইটো আমি কি লিখিবা এতেকে 60 কি হ'ব ক্ৰম সমানুপাতত আছে। ক্ৰম সমানুপাতত আছে, এইখিনি হয় এইটোৰ এনচাৰ। লিখি লোৱা তোমালোকে। এনেকৈ তোমালোকে দাগ নিদিবা, মই তোমালোকক বুজাৰ কাৰণেহে দাগ দিছোঁ। লিখি লোৱা এইখিনি। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ চি। ইয়াত দিয়া আছে পি কিউ আৰু দিয়া আছে কিউ স্কুৱেৰ। এইটো আমি চাম ক্ৰম সমানুপাতত আছে নে নাই।
মাধ্য দুটা কি হ'ব এই প্ৰথম দুটা মাধ্য আৰু লাষ্টৰ প্ৰথমটা আৰু লাষ্টটো হ'ব কি হ'ব প্ৰান্ত গতিকে ইয়াত কিমান হ'ব p ইনটু q স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব pq স্কয়াৰ পিছত মাধ্য দুটা কি হ'ব এটা আছে pq ইনটু আৰু এটা কি হ'ব p স্কয়াৰ q এটা দেখা আমি পূৰণ কৰিম এটা দেখা p আৰু p স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব p কিউব q আৰু q পূৰণ কৰিলে কিমান হ'ব q স্কয়াৰ ইয়াত দেখা এইটো আৰু এইটো সমান হোৱা নাই যেটো সমান হোৱা নাই এটাকে তোমালোকে ইয়াত লিখি দিবা p q p স্কয়াৰ q আৰু এটা দি আছে q স্কয়াৰ এটো কি নহব ক্ৰম সমানুপাতত নাই তাৰ পিছত দেখা কোৱেশ্চন নম্বৰ ডি দিয়া আছে ইয়াত আমি কি কৰিম আগৰ কেইটা নিচিনা অংক কৰিম ইয়াত কি হ'ব প্ৰান্ত দুটা কি আছে এই দুটা প্ৰান্ত আৰু এই দুটা কি হয় মাধ্য ইয়াত কিমান হ'ব 6 ইনটু 30 পূৰণ কৰিলে কিমান হ'ব 6 3 লগত পূৰণ কৰিলে 18 0 এটা আছে দি দিয়া পিছত আৰু কি আছে 20 ইনটু 4 2 4 লগত পূৰণ কৰিলে কিমান হ'ব 8 আৰু 0 এটা আছে দি দিয়া ইয়াত দেখা ইয়াত আছে 180 আৰু দি আছে 80 এই দুটা কি হোৱা নাই সমান হোৱা নাই যেটো সমান হোৱা নাই এটাকে লিখি দিয়া 6 24 আৰু 30 কি হ'ব ক্ৰম সমানুপাতত নাই কোৱেশ্চন নম্বৰ 2 সমাধান এইখিনি হয় ইয়াত আৰু এটা কথা কওঁ তোমালোকক এনসিকিউ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ কোৱেশ্চন আহিব পাৰে ইয়াতো তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ত চাৰিটা অপচন দিয়া আছে বা চাৰিটা দিয়া আছে এটা এ দিয়া আছে এটা বি দিয়া আছে সি দিয়া আছে আৰু এটা কি দিয়া আছে ডি দিয়া আছে ইয়াতো তোমালোকৰ এনসিকিউ সুধিব পাৰে যে চাৰিটা তোমালোকক উল্লেখ কৰি দিব আৰু সুধিব যে তলৰ কোনটো ক্ৰম সমানুপাতত আছে গতিকে ইয়াত আমি কোনটো ক্ৰম সমানুপাতত পাইছো তোমালোকক অংক কৰি আমি দেখুৱাই দিছো বি নাম্বাৰটো ৰাইট এনসাৰ হ'ব যদি এমসিকিউ আহে তোমালোকক বি নাম্বাৰটো ৰাইট এনসাৰ দিবা ইয়াত দেখো কোৱেশ্চন নম্বৰ 3 দিয়া আছে খালি ঠাই পুৰোৱা বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ হলে এটো আমি জানো যে বৃত্তৰ কালি পাই r স্কয়াৰ যদি a বাঢ়ে ধৰা কেনেকুৱা হয় বৃত্তটো এনেকুৱা হয় বৃত্তৰ কেন্দ্ৰ ক'ত থাকে মাজত থাকে এইটো তোমালোকৰ কি হয় কালি যেটো আছে এৰিয়া যেটো আছে এটো কালি এটো a আৰু কেন্দ্ৰৰ পৰা বৃত্তলৈ যেটো যাব এটো কি বুলি কোৱা হয় r ৰেডিয়াস আমি যেটো ব্যাসাৰ্ধ বুলি কওঁ ইয়াত দেখা গৈছে যদি a বাঢ়ে তেন্তে r কি হ'ব বাঢ়িব ইয়াত চোৱা এই a যেটো আছে এটো আমি এনেকৈ বঢ়াই দিও তেনেহলে এই ব্যাসাৰ্ধ এইখিনিলৈকে নাথাকে এইখিনিলৈ কি হ'ব বাঢ়ি যাব গতিকে আমি ইয়াত লিখিম যদি a বাঢ়ে r কি হ'ব বাঢ়ে ইয়াত তোমালোকে লিখিবা তাৰ পিছত দেখা আৰু দিয়া আছে যদি r কমে এই r টো ধৰা এইখিনিলৈকে আছে এতিয়া যদি এইখিনিলৈকে আমি কমাই দিও তেনেহলে কালি এইখিনিলৈকে নাথাকে এইখিনিলৈকে আহি যাব গতিকে ইয়াত আমি কি লিখিম যদি r কমে তেনেহলে এ কি হ'ব এটো এও কমিব এটো লিখিবা কমে তাৰ পিছত দেখা কোৱেশ্চন নম্বৰ 2 দিয়া আছে এখন গাড়ী ভ্ৰমণৰ সময় টি দিয়া আছে আৰু দূৰত্ব দিয়া আছে d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ এটো এনেকুৱা দিয়া আছে টি দিয়া আছে 1 2 3 4 এনেকুৱা দেখা সমানভাৱে প্ৰত্যক্ষভাৱে কি আছে বাঢ়ি গৈছে তাৰ পিছত দেখা d দিয়া আছে d মান দিয়া আছে 4 8 12 16 এনেকৈ বাঢ়ি গৈ আছে এটো দেখা কেনেকৈ নিৰ্ণয় কৰা হৈছে যেটো প্ৰত্যক্ষভাৱে সমানভাৱে বিচৰণ কৰিছে আমি কি কৰিম যে টিৰ প্ৰত্যেকটো মানৰ লগত কি পূৰণ হৈ আছে 4 এটা পূৰণ হৈ আছে 4 1 লগত পূৰণ কৰি কিমান হৈছে 4 হৈছে 2 লগত পূৰণ কৰি 8 হৈছে 3 লগত পূৰণ কৰি 12 হৈছে এনেকৈ টিৰ গোটেই কেইটাৰ লগত 4 এটা পূৰণ হৈছে ইয়াত দেখা আমি লিখিছো টি আৰু ডি এ কিভাবে বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ কৰে পিছত দেখা কোৱেশ্চন নম্বৰ বি টি 6 হলে ডিৰ মান কিমান হ'ব টি 6 ৰ লগত আমি 4 এটা পূৰণ কৰি দিম 6 4 লগত পূৰণ কৰিলে কিমান হ'ব 24 তাৰ পিছত দেখা ডিৰ মান দিয়া আছে 28 আৰু টিৰ মান কিমান হ'ব যেটো এতিয়া ডিৰ মান দিয়া আছে টিৰ মান নিৰ্ণয় কৰিব লাগে গতিকে এতিয়া আমি কি কৰিম এই ডিৰ মান যেটো আছে এটো দি আমি এটো কি কৰিম আমি 4 ৰে হৰণ কৰিম সো 28 ত 4 কেইবাৰ যাব 7 বাৰ যাব অৰ্থাৎ 80 ৰ মান কিমান হ'ব 7 সেম দেখা দিয়া আছে d = 36 আৰু টিৰ মান কিমান হ'ব এই 36 ক আমি কি কৰিম
4 হৰণ কৰিম যেটো ডিৰ মান দিয়া আছে গতিকে কি কেইবাৰ যাব 9 বাৰ যাব কোৱেশ্চন নম্বৰ 3 এনসার এইখিনি হয় তোমালোকে লিখিব এতিয়া দেখা কোৱেশ্চন নম্বৰ 4 আমি ইয়াত লিখিছো সংক্ষেপ হিচাপে আমি লিখিছো ইয়াত আমি পঢ়ি বুজাই দি আছো তোমালোকক ইয়াত হৈছে যদি দিয়া আছে যদি p proportional q p proportional কি দিয়া আছে q দিয়া আছে আৰু p equal to 6 হলে q ৰ মান কিমান হয় 13 এতিয়া বুজিছে যে p ৰ মান 2 হলে q ৰ মান কিমান হ'ব ইয়াত পাৰ্সেন্ট দিছে আৰু চাৰিটা তোমালোকৰ ইয়াত অপচন দিয়া আছে চাৰিটাৰ পৰা কোনটো শুদ্ধ গণিত আমাৰ লিখিব লাগে গতিকে দেখা তোমালোকে আমি যি কেইটা মান দিয়া আছে প্ৰথমে এইটোত আমি সমাধান কৰি চাম কেনেকুৱা দিয়া আছে যেহেতু দেখা এই p proportional q এই দুটা সমানুপাতত আছে গতিকে আমি এটো লিখিব পাৰো p divided by q এনেকৈ লিখিব পাৰো ওপৰত কিমান আছে p ৰ মান 6 আৰু q ৰ মান কিমান হৈছে 30 ইয়াত দেখা কটাকটি কৰিব পাৰো আমি ইয়াত কেইবাৰ যাব এবাৰ আৰু ইয়াত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ 1 divided by কিমান পাইছো 5 পাইছো এতিয়া দেখা তোমালোকে যেতিয়া p ৰ মান 1 হৈছে q ৰ মান কেতিয়া কিমান হৈছে 5 p ৰ মান যেতিয়া 1 হৈছে q ৰ মান কেতিয়া কিমান হৈছে 5 হৈছে এতিয়া দেখা যদি আমি কও যেতিয়া p ৰ মান 3 হ'ব q ৰ মান কিমান হ'ব 15 হ'ব লাগিব গতিকে ইয়াত দেখা আমি কটাকটি কৰি পাইছো p ৰ মান 1 হলে q ৰ মান কিমান হৈছে 5 যদি p ৰ মান 2 হয় q ৰ মান কিমান হ'ব যদি p ৰ মান 2 হয় q ৰ মান হ'ব 10 যদি এনেকুৱা আৰু বেলেগ বেলেগ দিয়া থাকে ধৰা p ৰ মান তোমালোকক 5 দিয়া আছে q ৰ মান কিমান হ'ব 25 গতিকে প্ৰত্যেক তোমালোকক ইয়াত কি কৰিবা গতিকে তোমালোকে যেতিয়া 1 হয় 5 হ'ব 2 হলে 10 হ'ব 3 হলে 15 হ'ব এনেকৈ অংক কৰিবা তোমালোকে ইয়াত দেখা যেহেতু p ৰ মান 2 হৈছে তেতিয়া q ৰ মান কিমান হ'ব 10 হ'ব গতিকে সি নাম্বাৰটো কি হয় তোমালোকৰ ৰাইট আনসাৰ নেক্সট দেখা কোৱেশ্চন নম্বৰ 5 দিয়া আছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান উলিওৱা আমাৰ ইয়াত যেটো দিয়া আছে ইয়াত এটা y ৰ মান যেটো আছে এটা টেবুল দিয়া আছে এই টেবুলত y ৰ এটা মান দিয়া নাই এটো মান আমাৰ উলিয়াব লাগে গতিকে দেখা তোমালোকৰ ইয়াত x আৰু y ৰ মান দিয়া আছে x ৰ মান দিয়া আছে 1 2 4 8 এনেকুৱা দিয়া আছে অৰ্থাৎ দেখা এইকেইটা কি হৈছে ডাবল ডাবল বাকি গৈছে 1 পিছত 2 হৈছে 2 ৰে ডাবল কৰিছে কিমান 4 4 ৰ ডাবল কিমান হ'ব 8 এতিয়া দেখা y ৰ মান কি হৈছে প্ৰথম আছে 32 তাৰ পিছত হাফ আধা কৰিলে 16 হৈছে 16 ৰ আধা কিমান হ'ব 8 8 ৰ আধা কিমান হ'ব 4 হ'ব গতিকে 4 অপচন আছে না সি নাম্বাৰটো ৰাইট আনসাৰ আজিৰ ক্লাছ আমাৰ এইখিনিয়ে হয় আমি সম্পূৰ্ণকৈ R1 কমপ্লিট কৰি দিলো গতিকে তোমালোকে যদি বুজি পাইছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিয়া এনেকুৱা ভিডিও তোমালোকে ৰেগুলাৰলি পাই থাকিবা বেল আইকন বজাই দি আমাৰ লগত থাকা থ্যাংক ইউ